খবৰ এই মুহূৰ্তত জনাইছো পুনৰ এবাৰ বেদখলকাৰী বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে হুংকাৰ দিছে। এইবাৰ বৰপেটাত চলিব ৰাজ্যৰ অন্যতম সৰ্ববৃহৎ উচ্ছেদ। বৰপেটাৰ বহু প্ৰান্তত উচ্ছেদ অভিযান চলাবলৈ হাতত দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে জিলা প্ৰশাসনে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি দিনটোত বেদখলকাৰীক এক প্ৰকাৰ হুংকাৰ দিছে, বেদখলকাৰীক সকিয়নি দিছে। চৰকাৰী ভূমিত বছৰৰ পাছত বছৰ ধৰি দখল কৰি থকা একাংশ সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে বৰপেটাত চলিব আনটো বৃহৎ উচ্ছেদ অভিযান। সবিশেষ জনাইছো, বৰপেটা জিলাত এইবাৰ উচ্ছেদ অভিযান চলোৱা হ'ব। উজনি নামনি মধ্য অসমৰ পাছত বৰপেটা জিলাত এইবাৰ উচ্ছেদ চলিব আৰু বৰপেটা জিলাত চলিব নতুন বছৰত ডাঙৰ উচ্ছেদ অভিযান। বৰপেটাৰ চৰকাৰী ভূমিত বাস কৰি আছে শ শ সন্দেহজনক নাগৰিক। বছৰৰ পাছত বছৰ ধৰি সন্দেহজনক নাগৰিকে বেদখল কৰি আছে চৰকাৰী ভূমি। জিলাখনৰ কেইবাটাও প্ৰান্তত প্ৰশাসনে উচ্ছেদ চলাব। দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে জিলা প্ৰশাসনে। কোনো বেদখলকাৰী হাৰি নাযাব বুলি হুংকাৰ মুখ্যমন্ত্ৰীৰ। আৰু ইতিমধ্যে ৰাজ্য চৰকাৰে কেইবাটাও প্ৰান্তত বিশাল উচ্ছেদ চলাইছে। তাৰ মাজতে বৰপেটা জিলাৰ কেইবাটাও প্ৰান্ত বৰ্তমানো বেদখলকাৰী কবলত। সত্ৰৰ ভূমিৰ পৰা আৰম্ভ কৰি চৰকাৰী ভূমিলৈকে বহু প্ৰান্তত একাংশ সন্দেহযুক্ত নাগৰিকে বাহৰ পাতিছে। বছৰৰ পাছত বছৰ ধৰি সন্দেহযুক্ত নাগৰিকৰ কবলত এতিয়া বৰপেটা জিলাৰ বহু প্ৰান্ত। আৰু এইবাৰ বৰপেটা জিলাক লৈ হুংকাৰ দিছে। বৰপেটা জিলাত বছৰৰ পাছত বছৰ ধৰি বেদখল কৰি থকা একাংশ সন্দেহজনক নাগৰিকক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে হুংকাৰ দিছে। কোনো হাৰি নাযাব, কোনো বেদখলকাৰী হাৰি নাযাব। মুখ্যমন্ত্ৰীৰ হুংকাৰ, নতুন বছৰত বৃহৎ উচ্ছেদ চলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু কালিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে যিটোকে মহিলা উদ্যমিতা আঁচনিত যি চেক বিতৰণ কাৰ্যসূচী তাৰ বাবে বৰপেটালৈ গৈছিল আৰু সভাৰ পাছত সাংবাদিকক উদ্দেশ্যি মুখ্যমন্ত্ৰীগৰাকীয়ে এয়া ডাঙৰ ঘোষণা কৰিছে। বৰপেটা জিলাত বাস কৰি থকা একাংশ সন্দেহযুক্ত নাগৰিকে এতিয়া তালি টোপোলা বান্ধি সাজু হবৰ হৈছে। চৰকাৰী ভূমি বেদখল কৰি থকা একাংশ সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে প্ৰশাসনে চলাব বুলডোজাৰ। জিলা প্ৰশাসনে দীঘলীয়া তালিকা সাজু কৰিছে। সত্ৰৰ ভূমিৰ পৰা আৰম্ভ কৰি বহু চৰকাৰী ভূমি, শ শ বিঘা চৰকাৰী ভূমি এতিয়া একাংশ বেদখলকাৰী কবলত। গতিকে সেই বেদখলকাৰীক উচ্ছেদ কৰিবলৈ, চৰকাৰী ভূমি বেদখল মুক্ত কৰিবলৈ জিলা প্ৰশাসনে দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে, কোনো বেদখলকাৰী হাৰি নাযাব। এই উচ্ছেদৰ পৰা হাৰি নাযাব কোনো বেদখলকাৰী। শীঘ্ৰেই বৰপেটা জিলাত চলিব ৰাজ্যখনৰ অন্যতম বৃহৎ উচ্ছেদ অভিযান। মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য আগবঢ়াইছো, বেদখলকাৰীক উদ্দেশ্যি তেখেতে কি ধৰণে হুংকাৰ দিলে। যে বিহাৰত গোটেই কংগ্ৰেছৰ MLA এখন ইনোভা গাড়ীতে হৈ যায়, মাত্ৰ 6টা MLA। গতিকে আমাৰ অসমত কিজানি তাতকৈ বেয়া হয়। সেইকাৰণে এতিয়া ৰখি থাকক। ইফালৰ পৰা এভিকশ্যন হৈ আছে, বৰপেটাৰো লিষ্ট আছে, ডাঙৰ এভিকশ্যনে হ'ব বৰপেটা। মই এটাই কথা ক'লো যে বিহাৰত গোটেই কংগ্ৰেছৰ MLA এখন ইনোভা গাড়ীতে হৈ যায়, মাত্ৰ 6টা MLA। গতিকে আমাৰ অসমত কিজানি তাতকৈ বেয়া হয়। সেইকাৰণে এতিয়া ৰখি থাকক। ইফালৰ পৰা এভিকশ্যন হৈ আছে, বৰপেটাৰো লিষ্ট আছে, ডাঙৰ এভিকশ্যনে হ'ব বৰপেটা। মই এটাই কথা ক'লো যে বিহাৰত গোটেই কংগ্ৰেছৰ MLA এখন ইনোভা গাড়ীতে হৈ যায়, মাত্ৰ 6টা MLA। গতিকে আমাৰ অসমত কিজানি তাতকৈ বেয়া হয়। সেইকাৰণে এতিয়া ৰখি থাকক। ইফালৰ পৰা এভিকশ্যন হৈ আছে, বৰপেটাৰো লিষ্ট আছে, ডাঙৰ এভিকশ্যনে হ'ব বৰপেটা। মই এটাই কথা ক'লো যে বিহাৰত গোটেই কংগ্ৰেছৰ MLA এখন ইনোভা গাড়ীতে হৈ যায়, মাত্ৰ 6টা MLA। গতিকে আমাৰ অসমত কিজানি তাতকৈ বেয়া হয়। সেইকাৰণে এতিয়া ৰখি থাকক। ইফালৰ পৰা এভিকশ্যন হৈ আছে, বৰপেটাৰো লিষ্ট আছে, ডাঙৰ এভিকশ্যনে হ'ব বৰপেটা। মই এটাই কথা ক'লো যে বিহাৰত গোটেই কংগ্ৰেছৰ MLA এখন ইনোভা গাড়ীতে হৈ যায়, মাত্ৰ 6টা MLA। গতিকে আমাৰ অসমত কিজানি তাতকৈ বেয়া হয়। সেইকাৰণে এতিয়া ৰখি থাকক। ইফালৰ পৰা এভিকশ্যন হৈ আছে, বৰপেটাৰো লিষ্ট আছে, ডাঙৰ এভিকশ্যনে হ'ব বৰপেটা। মই এটাই কথা ক'লো যে বিহাৰত গোটেই কংগ্ৰেছৰ MLA
এখন ইনোভা গাড়ীতে হৈ যায় মাত্ৰ 6টা MLA গতিকে আমাৰ অসমত কিজানি তাতকৈ বেয়া হয় সেইকাৰণে এতিয়া ৰখি থাকক ইফালৰ পৰা এভিকশ্যন হৈ আছে বৰপেটাৰো লিষ্ট আছে ডাঙৰ এভিকশ্যনে হ'ব বৰপেটা মই এটাই কথা ক'লো যে বিহাৰত গোটেই কংগ্ৰেছৰ MLA এখন ইনোভা গাড়ীতে হৈ যায় মাত্ৰ 6টা MLA গতিকে আমাৰ অসমত কিজানি তাতকৈ বেয়া হয় সেইকাৰণে এতিয়া ৰখি থাকক ইফালৰ পৰা এভিকশ্যন হৈ আছে বৰপেটাৰো লিষ্ট আছে ডাঙৰ এভিকশ্যনে হ'ব বৰপেটা মই এটাই কথা ক'লো যে বিহাৰত গোটেই কংগ্ৰেছৰ MLA এখন ইনোভা গাড়ীতে হৈ যায় মাত্ৰ 6টা MLA গতিকে আমাৰ অসমত কিজানি তাতকৈ বেয়া হয় সেইকাৰণে এতিয়া ৰখি থাকক ইফালৰ পৰা এভিকশ্যন হৈ আছে বৰপেটাৰো লিষ্ট আছে ডাঙৰ এভিকশ্যনে হ'ব বৰপেটা মই এটাই কথা ক'লো যে বিহাৰত গোটেই কংগ্ৰেছৰ MLA এখন ইনোভা গাড়ীতে হৈ যায় মাত্ৰ 6টা MLA গতিকে আমাৰ অসমত কিজানি তাতকৈ বেয়া হয় সেইকাৰণে এতিয়া ৰখি থাকক ইফালৰ